Hello students, welcome back to my channel. So let's discuss the 2024 final question paper. So 2024 final question paper part A মই already discuss কৰিছোঁ. So today I'm going to discuss the part B. আশা কৰোঁ তোমালোকে ভালে আছা, সবে নিজৰ পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা আৰু এই চেনেলটোৰ জৰিয়তে মই তোমালোকৰ কাৰণে পলিটিকেল সায়েন্স এণ্ড ইংলিছ প্ৰিপাৰেশ্যন কৰাম বুলি ভাবিছোঁ। ইফ ইউ অল ছাপোৰ্ট মি ইন এ ভেৰি ছাপৰ্টিভ মেনাৰ, যদি তোমালোকে মোক ছাপোৰ্ট কৰা, হেল্প কৰা, যদি ভিডিঅ'বিলাক চোৱা আৰু কি, তেতিয়াহ'লে মই কৰিম। আদাৰৱাইজ মই যদি ভিডিঅ' বনাই থওঁ তোমালোকে নোচোৱা, তেতিয়া মোৰ কষ্ট এনেই ৱেষ্ট হ'ব। চ' আই উড লাইক টু ৰিকুৱেষ্ট কি তোমালোকে চোৱা, নিজৰ হেল্পৰ কাৰণে চোৱা, নোটছ বনাই লোৱা, লিখি লোৱা, কুৱেশ্যনবোৰ চাবা, এইবোৰৰ পৰাই আহিব ৰিপিটেটিভলি বহুত আহে, এইবোৰৰ পৰাই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বহুত হেল্পফুল হয়। চ' চোৱা, আজি আমি পাৰ্ট বি ডিছকাছ কৰিম। পাৰ্ট বিৰ কিছুমান শ্বৰ্ট কুৱেশ্যন এণ্ড বৰ্ড কুৱেশ্যন উইল গোইং টু ডিছকাছ ইন দিছ ভিডিঅ'। কি কৰিবা তোমালোকে, এটা কপি লৈ ল'বা, খাতা লৈ ল'বা, কুৱেশ্যনটো ইয়াৰ পৰা চাই কিনে মই যিটো কৈ দিম তোমালোকে লগে লগে লিখি ল'বা, নোট প্ৰিপেয়াৰ হৈ যাব, আৰামে পৰীক্ষা পাছ কৰি যাবা, ডোণ্ট ৱাৰি। চ' কি আছে চোৱা, ফাৰ্ষ্ট কুৱেশ্যন, পাৰ্ট বি, ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱাৰ্ক, যিটো ভাৰতীয় সংবিধান আমাৰ কিতাপ আছে সেইটোৰ পৰা পাৰ্ট বি আমাৰ। চোৱা কি আছে, 1 মাৰ্কৰ 6টা কুৱেশ্যন আছে। কি আছে এ নাম্বাৰ, হুৱেন ৱাজ দ্য ফাৰ্ষ্ট ছিটিং অফ দ্য কনষ্টিটিউশ্যন এছেম্বলি ফৰ আনডিভাইডেড ইণ্ডিয়া হেল্ড, অবিভক্ত ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? প্ৰথমখন বৈঠক মনত ৰাখিবা, আনডিভাইডেড ইণ্ডিয়াত, যেতিয়া ভাৰত ভাগ হোৱা নাছিল, মানে স্বাধীনতাৰ আগত বুলি বুজাইছে ইয়াত। এইটো এনচাৰ হৈছে 9 ডিচেম্বৰ 1946। তোমালোকে লিখি ল'ব পাৰা, এইটো কি 9 ডিচেম্বৰ 1946 হৈছিল ফাৰ্ষ্ট মিটিং কনষ্টিটিউশ্যন এছেম্বলিত, যে কি কৰা ছিটিং হৈছিল, মানে সবাই বহিছিল যে এটা কনষ্টিটিউশ্যন এছেম্বলি ফৰ্ম কৰা হ'ব আৰু কনষ্টিটিউশ্যন এছেম্বলি বা সংবিধান সভাই কি কৰিব, এটা সংবিধান ৰচনা কৰিব। সেইটো কেতিয়া বহিছিল প্ৰথম মিটিংটো? 9 ডিচেম্বৰ 1946। ইট ইজ একচুৱেলি এ ভেৰি আনইউজুৱেল কুৱেশ্যন, ইমান এটা ৰিলিভেণ্ট বুলি মই নাভাবোঁ, ইমান নাহে সচৰাচৰ, কিন্তু সেই যোৱাবাৰ দিছিল আৰু দিয়ে কেতিয়াবা এনেকৈ, নিদিয়া নহয়। তো তাৰপিছত চোৱা তোমালোকে নেক্সট কুৱেশ্যন, আণ্ডাৰ আৰ্টিকেল 32 দ্য সুপ্ৰিম কোৰ্ট অৰ হাই কোৰ্ট কেন ইছ্যু দ্য ৰাইটছ। এই ৰাইটছটো অলপ বেলেগ ৰাইটছ, এটাতো আছে ৰাইটছ তোমালোকে জানাই যে RIGSTS ৰাইটছ, সেইটো হৈছে অধিকাৰ, কিন্তু এইটো অধিকাৰ নহয়, যিটো WRITS, এইটো অলপমান বেলেগ। চ' কি কৈছে, 32 নং অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ে লেখ জাৰি কৰিব পাৰে। এই ৰাইটছটো মানে হৈছে লেখ। এতিয়া কৈছে ইয়াত এইটো এটা চুজ দ্য কাৰেক্ট অপশ্যন, আমি চুজ কৰিব দিছে আমাক, সুপ্ৰিম কোৰ্ট হ'ব অৰ হাই কোৰ্ট হ'ব। মনত ৰাখিবা, আৰ্টিকেল 32 অকল সুপ্ৰিম কোৰ্টৰ কাৰণে। আৰ্টিকেল 32 সুপ্ৰিম কোৰ্টক অধিকাৰ দিছে কি কৰাৰ কাৰণে? লেখ জাৰি কৰাৰ কাৰণে বা ৰাইটছ ইছ্যু কৰাৰ কাৰণে। WRITS, এই ৰাইটছ ইছ্যু কৰাৰ কাৰণে কাক অধিকাৰ দিছে? ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ্টিকেল 32 সুপ্ৰিম কোৰ্টক অধিকাৰ দিছে। চ' ৰাইট এনচাৰ উইল বি দ্য সুপ্ৰিম কোৰ্ট। কি হ'ব? উচ্চতম ন্যায়ালয় হৈ গ'ল। তো মুভ ইন টু দ্য নেক্সট কুৱেশ্যন। চ' নেক্সট কুৱেশ্যন আমাৰ কি আছে, যে ডেছ ইজ দ্য হেড অফ দ্য গভৰ্ণমেণ্ট ইন ইণ্ডিয়া। চোৱা, Dash is the head of the government in India. So in India there are nominal head and the real head. So আমি এইটোৰ মাজত ল'ৰা ছোৱালী কনফিউজ হয়, এইটো তোমালোকে অলপমান ধ্যান দি চাবা যে হু ইজ দ্য নমিনিয়েল হেড এণ্ড হু ইজ দ্য ৰিয়েল হেড, এইটো চাবা। এগেইন, হু ইজ ন'ন এজ দ্য হেড অফ দ্য গভৰ্ণমেণ্টৰ হেড বেলেগ বুলি। চ' চোৱাটো তোমালোকে কনফিউজ নহ'বা। ডেছ হ'ল ভাৰতবৰ্ষৰ চৰকাৰৰ মুৰব্বী বেলেগ হয়, ভাৰতবৰ্ষৰ মুৰব্বী বেলেগ হয়। যদি সুধিল হয় যে হু ইজ দ্য হেড অফ দ্য ইণ্ডিয়া, তেতিয়া কিন্তু বেলেগ এনচাৰ হ'ল হয়। ইয়াত কিন্তু সুধিছে হু ইজ দ্য হেড অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ইণ্ডিয়ান গভৰ্ণমেণ্ট যে আছে, এই গভৰ্ণমেণ্টৰ হেড কোন হয়? তো এইটো ল'ৰা ছোৱালীয়ে বহুত কনফিউজ হয়, ষ্টুডেণ্টে বহুত কনফিউজ হয়। তো দেৰ ইজ এ নিড টু ক্লিয়াৰ দ্য কনফিউজনটো ক্লিয়াৰ কৰা খুব দৰকাৰ আছে। চোৱা, হেড অফ দ্য গভৰ্ণমেণ্ট বুলি ক'লে গভৰ্ণমেণ্টৰ হেড অকল, ইণ্ডিয়াৰ হেড নহয়। আকৌ যদি হেড অফ দ্য ইণ্ডিয়া বুলি কোৱা হয়, তেতিয়াহ'লে এজ এ হ'ল ইণ্ডিয়াৰ হেড, বুজিছা? তো মনত ৰাখিবা, যদি হেড অফ দ্য গভৰ্ণমেণ্ট বুলি কয় তেতিয়া সদায় কি হ'ব? হেড অফ দ্য গভৰ্ণমেণ্ট বুলি ক'লে সদায়
প্ৰাইম মিনিষ্টাৰ হ'ব PM প্ৰাইম মিনিষ্টাৰ লিখিব পাৰা বা নৰেন্দ্ৰ মোদী লিখিব পাৰা তোমালোকে প্ৰাইম মিনিষ্টাৰ ইজ দ্য হেড অফ দ্য গভৰ্ণমেণ্ট ইন ইণ্ডিয়া গভৰ্ণমেণ্টৰ হেড সদায় কি হয় গভৰ্ণমেণ্টৰ হেড সদায় কি হয় প্ৰাইম মিনিষ্টাৰ হয় আমাৰ ইণ্ডিয়াত আৰু যদি হেড অফ দ্য ইণ্ডিয়া বুলি গভৰ্ণমেণ্ট ৱাৰ্ডটো যদি ইয়াত নাথাকিল হয় হেড অফ দ্য ইণ্ডিয়া বুলি ক'লে কিন্তু আমি ইয়াত প্ৰেচিডেণ্ট দিলোঁ হয় আমি ইয়াত প্ৰেচিডেণ্ট বা ৰাষ্ট্ৰপতি দিলোঁ হয় তো তোমালোকে ইয়াত কনফিউজ নহ'বা চোৱা এতিয়া কি কোৱা হয় এটা জেনেৰেল যে মোদী চৰকাৰ বুলি কয় না তাৰ মানে কি বুজায় তাৰ মানে বুজায় যে চৰকাৰৰ হেডটো কোন মোদী চৰকাৰ তাৰ আগত কি কৈছিল মনমোহন চৰকাৰ তাৰ মানে এইটোৱে বুজায় যে চৰকাৰৰ হেডটো কোন প্ৰধানমন্ত্ৰীৰ নামেৰে সেইটো চৰকাৰৰ নাম কৰা হয় বুজিছা তো চৰকাৰৰ প্ৰধান কোন হয় প্ৰধানমন্ত্ৰী হয় আৰু যদি ৰাষ্ট্ৰপ্ৰধান বুলি কোৱা হয় তেতিয়া আমি ৰাষ্ট্ৰপতিক কম হা কনফিউজ নহ'বা তোমালোকে চ' নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে কি আছে নেক্সট কুৱেশ্যন যে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগ কিমান চনত গঠন কৰা হৈছিল ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল এটা নিৰ্বাচন আয়োগ আছে না ইন হুইচ ইয়াৰ ৱাজ দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কনষ্টিটিউটেড ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কেতিয়া গঠন কৰা হৈছিল এতিয়া চাব পাৰা তোমালোকে ইলেকশ্যন কমিশ্যন কি ইলেকশ্যন কমিশ্যন ইজ এ কনষ্টিটিউশ্যনেল বডি ইলেকশ্যন কমিশ্যন এটা ইণ্ডিপেণ্ডেণ্ট বডি হয় ইণ্ডিপেণ্ডেণ্ট এটা অৰ্গেনাইজেশ্যন হয় এইটোৱে কি কৰে ইণ্ডিয়াত যিমান ইলেকশ্যন আছে প্ৰাইম মিনিষ্টাৰ ইলেকশ্যন মন্ত্ৰী MLA ইলেকশ্যন MCLA ইলেকশ্যন তাৰপিছত চোৱা তোমালোকে MP ইলেকশ্যন প্ৰেচিডেণ্ট ইলেকশ্যন যিমান ইলেকশ্যন আছে সেই ইলেকশ্যনবিলাক কোনে কণ্ডাক্ট কৰে কোনে পৰিচালনা কৰে বা কোনে অনুষ্ঠিত কৰে এইটোক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অনুষ্ঠিত কৰে তো এই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াটো কেতিয়া কি কৰা হৈছিল গঠন কৰা হৈছিল এইটো সুধিছে ইয়াৰ এনচাৰ হ'ব 25 জানুৱাৰী 1950 চনৰ 25 জানুৱাৰীৰ দিনা কি কৰা হৈছিল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া গঠন কৰা হৈছিল মনত ৰাখিবা 26 জানুৱাৰী আমাৰ ৰিপাব্লিক ডে তাৰ একদিন আগতে মানে 26 জানুৱাৰী 1950 কি কৰা হৈছিল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া গঠন কৰা হৈছিল আৰু যিটো এতিয়ালৈকে চলি আছে আৰু যিটোৱে আমাৰ ইণ্ডিয়াত কি কৰে নিৰ্বাচনবিলাক অনুষ্ঠিত কৰে হৈছে তাক কি বুলি কোৱা হয় নিৰ্বাচন আয়োগ বুলি কোৱা হয় নেক্সট কুৱেশ্যন চোৱা মুভ ইন টু দ্য নেক্সট কুৱেশ্যন হু এপইণ্ট দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট আমাৰ যে ইণ্ডিয়াত কোৰ্ট আছে ছাপ'জ সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট তো ইয়াত সুপ্ৰিম কোৰ্টৰ কথা সুধিছে হাই কোৰ্টৰ কথা সোধা নাই যে সুধিছে যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে হু এপইণ্টছ দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্টৰ জাজক কোনে কি কৰে নিযুক্তি দিয়ে এতিয়া মনত ৰাখিবা সুপ্ৰিম কোৰ্টৰ জাজক সদায় কোনে নিযুক্তি দিয়ে প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতিয়ে কাক নিযুক্তি দিয়ে সুপ্ৰিম কোৰ্টৰ জাজবিলাকক যে সুপ্ৰিম কোৰ্টৰ যে আমাৰ জাজ আছে সেই জাজবিলাকক কোনে নিযুক্তি দিয়ে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ক্লিয়াৰ প্ৰেচিডেণ্ট তাৰপিছত চোৱা নেক্সট কুৱেশ্যন কি আছে ইজ দ্য ৱাৰ্ড ফেডাৰেশ্যন মেনশ্যন ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন যে যুক্তৰাষ্ট্ৰ শব্দটো ভাৰতীয় সংবিধানত উল্লেখ আছেনে তোমালোকে চাবা কিন্তু ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো যদি চোৱা তাত ৰিপাব্লিক লিখা আছে তাৰপিছত কি লিখা আছে ডেম'ক্ৰেটিক লিখা আছে ছ'চিয়েলিজিম লিখা আছে ছেকুলাৰিজিম লিখা আছে ছভাৰেণ্টি লিখা আছে কিন্তু এই ফেডাৰেশ্যন ৱাৰ্ডটো তুমি কত নাপাবা ইণ্ডিয়ান কনষ্টিটিউশ্যনত কিন্তু ফেডাৰেশ্যন ৱাৰ্ডটো নাই বা যুক্তৰাষ্ট্ৰ শব্দটো ভাৰতবৰ্ষৰ সংবিধানত নাই যদিও বা ভাৰতবৰ্ষ এখন ৰাষ্ট্ৰ হয় কিন্তু ভাৰতবৰ্ষৰ সংবিধানত ভাৰতবৰ্ষখনক যুক্তৰাষ্ট্ৰ ৱাৰ্ডটো নাই বা ফেডাৰেশ্যন ৱাৰ্ডটো নাই কোৱা আছে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট এনেকৈ লিখা আছে যে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট ভাৰতবৰ্ষ হৈছে ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে কিন্তু ফেডাৰেশ্যন ৱাৰ্ডটো কত নাই তো ইয়াৰ এনচাৰ কি হ'ব ইয়াৰ এনচাৰ হ'ব নহয় ভাৰতবৰ্ষৰ সংবিধানত যুক্তৰাষ্ট্ৰ শব্দটো উল্লেখ নাই নেক্সট কুৱেশ্যন কি আছে 2 নম্বৰৰ কুৱেশ্যন এইবিলাক 5টা আছে কি আছে হোৱাট ইজ হেভিয়াছ কৰ্পাছ বন্দী প্ৰত্যক্ষীকৰণ কি এতিয়া চোৱা হেভিয়াছ কৰ্পাছ ইজ এ কাইণ্ড অফ ৰাইটছ আমি পঢ়িছিলোঁ না যে হু কেন ইছ্যু দ্য ৰাইটছ আণ্ডাৰ আৰ্টিকেল 32 মতে কোনে ৰাইটছ ইছ্যু কৰিব পাৰে আমি পঢ়িলোঁ অলপ আগত সুপ্ৰিম কোৰ্টে পাৰে তো এই যে এই হেভিয়াছ কৰ্পাছটো এটা ৰাইটছ ইয়াক অসমীয়াত কি কয় বন্দী প্ৰত্যক্ষীকৰণ এতিয়া হেভিয়াছ কৰ্পাছ কি এইটো আমি জানিব লাগিল হোৱাট ইজ হেভিয়াছ কৰ্পাছ habeas corpus is a legal procedure that allows a prisoner to challenge their detention and request their release
হেবিয়াছ কৰ্পাছ বা বন্দী প্ৰত্যক্ষীকৰণ হৈছে এই বন্দী কৰি ৰাখে না ক্ৰিমিনেলবিলাকক, সেই ক্ৰিমিনেলবিলাকৰ এটা অধিকাৰ। এই ক্ৰিমিনেলবিলাকে কি কৰিব পাৰে, এটা লিগেল প্ৰচিডিঅ'ৰ দিয়া হয় প্ৰিজনাৰবিলাকক, বন্দীসকলক। তেওঁলোকে কি কৰিব পাৰে, নিজক যে ৰায়দান দি বন্দী কৰি ৰখা হয় জেলত, তাৰ এগেইনষ্টত তেখেতসকলে চেলেঞ্জ কৰিব পাৰে বা তেখেতসকলে কি কৰিব পাৰে, নিজে বন্দিত্বৰ পৰা মুক্ত হোৱাৰ কাৰণে দাবী জনাব পাৰে। এইটো হৈছে হেবিয়াছ কৰ্পাছ। ক্লিয়াৰ? আশা কৰোঁ তোমালোকে বুজিছা বা ধুনীয়াকৈ ভিডিঅ'টো শ্ল' কৰি তোমালোকে লিখি ল'বা নোটছবিলাক। ইয়াত মই ইমান এনেকৈ লিখি দিয়াটো সম্ভৱ নহয়, আৰু মই এটা ভিডিঅ' প্ৰিপেয়াৰ কৰাত বহুত টাইম লাগি যায়। কুৱেশ্যনটো ডাউনলোড কৰিব লাগে, এনালাইজ কৰিব লাগে, ৰেকৰ্ডিং কৰিব লাগে, আপলোড কৰিব লাগে, লিটিল বিট অফ এডিটিঙো কৰিব লাগে, যি হওক আৰু কি। যদি সম্ভৱ হয় তেতিয়াহ'লে মই তেনেকৈও কৰিম ভৱিষ্যতে। তো আশা কৰোঁ তোমালোকে মোক ছাপোৰ্ট কৰিবা। চ' মুভ ইন টু দ্য নেক্সট কুৱেশ্যন চোৱা তোমালোকে কি আছে যে মেনশ্যন টু মেৰিটছ অফ দ্য প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন ছিষ্টেম। কি কৈছে, সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতিৰ দুটা গুণ উল্লেখ কৰা। এইটো সুধিছে তোমালোকৰ কুৱেশ্যন। হা, চোৱা। Now, what is proportional representation system? সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতিৰ দুটা গুণ সুধিছে। এটা আছে কি FTPT, ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেম, FTPTS, ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেম। তো FTPTত কি হয়, ছাপ'জ যিমান চিট আছে, যিমান মানুহ কেণ্ডিডেট আছে, তাৰ ভিতৰত যোনে সবচে বেছি পায়, লাগিলে এটা ভোট বেছি পালেও চৰি ছাপ'জ প্ৰতিনিধিত্ববিলাকৰ মাজত যিকোনো এজনে যদি সবতকৈ এটা হ'লেও ভোট বেছি পায়, তেওঁ জিকি যায়। এইটো হৈছে ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেম, প্ৰথম স্থান লাভ কৰিলেই জয়ী। কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত চিষ্টেমটোৱে হৈছে সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতি, যিটো প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন চিষ্টেম কয়। ইয়াত এইটোৰ এটাই গুণ যে ইয়াত আমি ভোটিং শ্বেয়াৰটো ভালকৈ গম পাওঁ, যে সঁচাই কেণ্ডিডেটে সঁচাই ভোটাৰ্ছে কোনজন কেণ্ডিডেটক সঁচিকৈ কি কৰি দিছে, জিকাব খুজিছে। ইয়াত আমি এইটো গম পাওঁ। এইটো এটা কি হয়, মেৰিটছ হয় প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন ছিষ্টেমত। আৰু এটা মেৰিট হৈছে প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন ছিষ্টেমত যে ইয়াত আমি কি কৰিব পাৰোঁ, প্ৰিফাৰেঞ্চ দিব পাৰোঁ। ছাপ'জ 5জন কেণ্ডিডেট আছে, ভোটত থিয় হৈছে, আমি ছাপ'জ এক ক'লোঁ যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ মোৰ কাৰণে, যদি জিতে তেতিয়া মই সবচে ভাল পাম, মোৰ মানে ফেভৰেট কেণ্ডিডেট। যদি কথা নিজিতে তেতিয়া আমি বিক দিলোঁ, যদি নিজিতে তেতিয়া আমি চিক দিম, এনেকুৱা। কিন্তু আমি যিটো ইউজুৱেলি ভোট হয় আমাৰ ইণ্ডিয়াত, তাত কি আমি যিকোনো এজনকহে বাচিব লাগে না, একজনক ভোট দি আহিব লাগে। কিন্তু প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন ছিষ্টেমত তুমি কি পোৱা, অপশ্যন পোৱা, তুমি বহুত কেইজনক মানে প্ৰিফাৰেঞ্চত কৰিব পাৰা। মানে তোমাৰ পচন্দটোক 1 নম্বৰ, তাৰপিছতোক 2 নম্বৰ, 3 নম্বৰ এনেকৈ দিব পাৰা। চ' এই দুটা হৈছে প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন ছিষ্টেমৰ মেৰিটছ। আছে, মই কিতাপত ধুনীয়াকৈ কেতিয়াবা দি দিম তোমালোকক। তাৰপিছত চোৱা, মুভ ইন টু দ্য নেক্সট কুৱেশ্যন। ৰাইট টু নন ফেডাৰেল ফিচাৰ্ছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ দুটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য। So, Indian Constitution is a mixed constitution. Indian Constitution has some features of federal constitution. Again, Indian Constitution has some features of unitary constitution. ভারতীয় সংবিধানখন এটা মিশ্ৰ সংবিধান হয়। ইয়াত তুমি যুক্তৰাষ্ট্ৰীয় সংবিধানৰ বৈশিষ্ট্যও পাবা, ইয়াত তুমি একাত্মক চৰকাৰ বা অযুক্তৰাষ্ট্ৰীয়ৰ বৈশিষ্ট্যও তুমি পাবা। তো আমি ইয়াক কি সুধিছে, ইয়াক সুধিছে যে ভাৰতবৰ্ষত যে এটা অযুক্তৰাষ্ট্ৰীয় হয়, তাৰ দুটা বৈশিষ্ট্য সুধিছে। তো তোমালোকে লিখি দিবা যে 1 নম্বৰ লিখি দিবা যে ছিংগল কনষ্টিটিউশ্যন, অকল এটা কনষ্টিটিউশ্যন আছে ইণ্ডিয়াত। এইটো হৈছে এটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য, অযুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্য বা দেশৰ বৈশিষ্ট্য। 2 নম্বৰ দিবা কনষ্টিটিউশ্যনৰ বৈশিষ্ট্য দিছে। তো 2 নম্বৰ দিবা যে এক নাগৰিকত্ব বা ছিংগল চিটিজেনশ্বিপ। ইণ্ডিয়াত ছিংগল কনষ্টিটিউশ্যন আছে, ছিংগল চিটিজেন আছে। ইয়াত কিন্তু 2-3টা কনষ্টিটিউশ্যন নাই, ইণ্ডিয়াত অকল এটা কনষ্টিটিউশ্যন যে হোল কাণ্ট্ৰিটো সেইটোৱে ফ'ল' কৰে। আকৌ অকল এক ধৰণৰ নাগৰিকত্বই আমি ইণ্ডিয়াত পাওঁ। তো এই দুটা হৈছে অযুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্য বা অযুক্তৰাষ্ট্ৰীয় কনষ্টিটিউশ্যন বা সংবিধানৰ বৈশিষ্ট্য। ক্লিয়াৰ? তাৰপিছত চোৱাৰ নেক্সট কুৱেশ্যন কি আছে, মেনশ্যন টু কোৱালিফিকেশ্যনছ নেচেচাৰী টু বি এপইণ্টেড এজ দ্য জাজেছ অফ দ্য হাই কোৰ্ট। যে হাই কোৰ্টৰ জাজ হ'ব লাগিলে আমি কি কোৱালিফিকেশ্যনৰ দৰকাৰ, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিবলৈ প্ৰয়োজনীয় দুটা অৰ্হতা উল্লেখ কৰা। কি কোৱালিফিকেশ্যন লাগিব? চ' কি কোৱালিফিকেশ্যন লাগিব চোৱা, তুমি যদি
হাইকোৰ্টৰ জাজ হ'ব খোজা, ফাৰ্ষ্ট ইউ হেভ টু বি এ চিটিজেন অফ ইণ্ডিয়া, চিটিজেন অফ ইণ্ডিয়া, যে ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব। তুমি যদি ভাৰতবৰ্ষৰ নাগৰিক নোহোৱা তেতিয়া তুমি ভাৰতবৰ্ষৰ কোনো কোৰ্টৰে জাজ হ'ব নোৱাৰিবা। চ' এইটো ফাৰ্ষ্ট কোৱালিফিকেশ্যন। এইটো সব মন্ত্ৰী, মিনিষ্টাৰ, জাজেছ সব ক্ষেত্ৰতে এইটো কোৱালিফিকেশ্যন আহি যায়। তোমালোকে যিকোনো বস্তুৰ কোৱালিফিকেশ্যন সুধিলে এইটো লিখি দিলে হৈ যায় মেক্সিমাম ক্ষেত্ৰত আৰু কি। হা, যে সুপ্ৰিম কোৰ্টৰ জাজ হ'ব লাগিলে তেওঁ কি হ'ব লাগিব, তেওঁ ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব 1 নম্বৰ। আৰু তেখেত কি হ'ব লাগিব, ইয়াৰ উপৰিও তেখেতে যিকোনো হাই কোৰ্টত এটলিষ্ট 5 বছৰ জাজ হিচাপে কাম কৰা হ'ব লাগিব। ইয়াত সুপ্ৰিম কোৰ্ট সুধিছে ন, হাইকোৰ্ট, চৰি, যদি হাইকোৰ্টৰ জাজ হ'ব খোজে তেতিয়াহ'লে যিকোনো ছেশ্যন কোৰ্ট বা ডিষ্ট্ৰিক্ট কোৰ্টত তেখেতে 5 বছৰ বা 10 বছৰ জাজ হোৱাৰ এক্সপিৰিয়েঞ্চ তেখেতত থাকিব লাগিব, তেতিয়াহে তেখেতে হাইকোৰ্টৰ জাজ হ'ব পাৰিব। তাৰপিছত চোৱা নেক্সট, হোৱাই ইজ ইণ্ডিয়া কল এ ৰিপাব্লিক ষ্টেট, ইণ্ডিয়া কিয় এটা গণৰাজ্য বুলি কোৱা হয়। বহুতে কনফিউজন হয় এই বস্তুটোক লৈ, ৰিপাব্লিক আৰু ডেম'ক্ৰেচি এই দুটাৰ মাজত বহুতে কনফিউজ হয়। এইবিলাক একচুৱেলি পলিটিকেল ছায়েন্সৰ মানুহে বহুত ভালকৈ জানে। জেনেৰেল পাব্লিকবিলাকে বা জেনেৰেল মানুহে ভাবে যে গণতন্ত্ৰ আৰু গণৰাজ্য সেম বুলি ভাবে, কিন্তু দুটা বেলেগ বেলেগ। গণতন্ত্ৰ আৰু গণৰাজ্য দুটা বেলেগ বেলেগ, ৰিপাব্লিক এণ্ড ডেম'ক্ৰেচি দুটা বেলেগ বেলেগ। অসমীয়াত গণ দি ষ্টাৰ্ট হয়তো বহুতে ভাবে সেম কিজান, নহয়। ডেম'ক্ৰেচি ইজ সামথিং এলছ এণ্ড ৰিপাব্লিক ইজ সামথিং এলছ। ভাৰতবৰ্ষ এখন গণৰাজ্য। কিয় ভাৰতবৰ্ষ এখন গণৰাজ্য, যে ইয়াৰ জনগণে কি কৰে, ৰাষ্ট্ৰপ্ৰধানজনক নিযুক্তি দিয়ে বা কি কৰে, ইলেকশ্যনৰ জৰিয়তে বাছি উলিয়ায়। যিকোনো ৰাষ্ট্ৰপ্ৰধানজন যদি নিৰ্বাচিত হয় তেতিয়াহ'লে সেইটো ৰাষ্ট্ৰক আমি গণৰাজ্য বুলি ক'ব পাৰোঁ, বুজিছা। তো কিয় গণৰাজ্য বুলি ক'ব পাৰোঁ, চাপ'জ আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধান কোন, প্ৰেছিডেণ্ট, এইটো কোনে ইলেক্ট কৰা, আমি ইলেকশ্যনত জিকাওঁ তেখেতক। আমাৰ দেশৰ গভৰ্ণমেণ্টৰ হেড কোন, প্ৰধানমন্ত্ৰী, আমি তেওঁক ইলেকশ্যনৰ জৰিয়তে বাছি লওঁ না, কোনো কাকবা উঠাই কিনে আমি যাক তাকটো বনাই দিব নোৱাৰোঁ। বা ৰাজাৰ নিচিনা, ৰাজাৰ বেটা, ৰাজাৰ ল'ৰা, ৰাজা মিনিষ্টাৰ হ'ব, তেওঁ মিনিষ্টাৰৰ ল'ৰা মিনিষ্টাৰ হ'ব, এইটো চিষ্টেম আমাৰ ইয়াত নাই। তাৰমানে কি, ভাৰতবৰ্ষ এখন গণৰাজ্য, বুজিছা, ক্লিয়াৰ। তো কনফিউজ নহ'ব। ডেম'ক্ৰেচি মানে যে প্ৰত্যেকজন নাগৰিকে ভোট দিব পাৰে, সেইটো হৈছে ডেম'ক্ৰেচি। বা আৰু ৰিপাব্লিক মানে হৈছে বা গণৰাজ্য মানে হৈছে সেই ৰাষ্ট্ৰজনৰ ৰাষ্ট্ৰপ্ৰধানখন নিৰ্বাচিত, বুজিছা। নেক্সট চোৱা, ৰাইট এ শ্বৰ্ট নোট অন দ্য ৰাইট টু ফ্ৰীডম। এইটো এটা বৰ্ড কুৱেশ্যন 4 মাৰ্কৰ, যে ৰাইট টু ফ্ৰীডম বা স্বাধীনতাৰ অধিকাৰৰ ওপৰত কি লিখিব দিছে, চুমুটকা লিখিব দিছে। এইটো মই পঢ়াইছিলোঁ তোমালোকৰ কলেজত, যে স্বাধীনতাৰ অধিকাৰৰ ওপৰত চুমুটকা লিখা। আৰ্টিকেল 19, মনত ৰাখিবা, আৰ্টিকেল 19 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইড আজ অৰ গিভ আজ ৰাইট টু ফ্ৰীডম। স্বাধীনতাৰ অধিকাৰটো কিমানত আছে, আৰ্টিকেল 19ত আছে। তো তাত কি আছে, বিভিন্ন ধৰণৰ স্বাধীনতা আছে আৰ্টিকেল 19ৰ পৰা। কি আছে, ধৰা ফ্ৰীডম টু মুভমেণ্ট, যিকোনো জেগাত ঘূৰি ফুৰা, ফ্ৰীডম অফ স্পীচ, কথা বাৰ্তা কোৱাৰ, ফ্ৰীডম অফ অপিনিয়ন, আমাৰ অপিনিয়ন দিয়াৰ কি আছে, ৰাইটছ আছে। ফ্ৰীডম অফ ৰিলিজিয়াছ ফ্ৰীডম আছে, আমাৰ যিকোনো ধৰ্ম আমি পালন কৰিব পাৰোঁ, যিকোনো ধৰ্ম আমি প্ৰপগেট কৰিব পাৰোঁ। তাৰপিছত ফ্ৰীডম অফ কালচাৰৰ আমাৰ ফ্ৰীডম আছে। চ' দেৰ আৰ চ' মেনি কাইণ্ড অফ ফ্ৰীডম, আৰু সেইবিলাক ইণ্ডিয়ান কনষ্টিটিউশ্যনত আছে। তো তাৰ ওপৰত তুমি এটা পেৰাগ্ৰাফ বা এটা পেজ তুমি লিখি দিব পাৰা 4 মাৰ্কৰ, বুজিছা। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন কি আছে, হোৱাই ডু উই নিড এন ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী। আমাক এখন স্বাধীন ন্যায়পালিকাৰ কিয় প্ৰয়োজন। স্বাধীন ন্যায়পালিকা মানে ধৰা এই যে কোৰ্টবিলাক যে আছে, কোৰ্টবিলাক কিয় স্বাধীন হ'ব লাগে, ছাপ'জ হাইকোৰ্ট হওক, সুপ্ৰিম কোৰ্ট হওক, এইবিলাক স্বাধীন হ'ব লাগে। এইবিলাক কোনো গভৰ্ণমেণ্টৰ তলতীয়া হৈ কাম কৰিব নালাগে, বা কোনো গভৰ্ণমেণ্ট এজেঞ্চিৰ তলতীয়া হৈ কাম কৰিব নালাগে, বা কোনো ব্যক্তিৰ তলতীয়া হৈ কাম কৰিব নালাগে। এইবিলাক কি লাগে, এইবিলাক ইণ্ডিপেণ্ডেণ্ট, মানে জাজেছবিলাক ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব, কোৰ্টবিলাক ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব লাগে। আমাক কিয় লাগে, আদাৰৱাইজ যদি জাজেছবিলাক, কোৰ্টবিলাক বা ন্যায়পালিকাই যদি চৰকাৰৰ হৈ কাম কৰে, ন্যায়পালিকাই যদি কোনো এটা ৰাজনৈতিক দলৰ হৈ কাম কৰে, ন্যায়পালিকাই যদি কোনো এটা অৰ্গেনাইজেশ্যন, কোনো এজন প্ৰভাৱশালী ব্যক্তিৰ হৈ কাম কৰে, তেতিয়া আমাৰ দেশত কোনোৱে কি নাপাব, ন্যায় নাপাব। কেতিয়াবাতো মন্ত্ৰীবিলাককো এৰেষ্ট কৰা হয়, কেতিয়াতো মিনিষ্টাৰক এৰেষ্ট কৰা হয়, কেতিয়াতো IAS UPS অফিচাৰকে এৰেষ্ট কৰা হয়। কিয় এৰেষ্ট কৰা হয়, বিকজ ইন আৱাৰ জুডিচিয়াৰী চিষ্টেম ইজ ইণ্ডিপেণ্ডেণ্ট। আমাৰ যিটো ন্যায়পালিকা চিষ্টেম আছে এইটো ইণ্ডিপেণ্ডেণ্ট, এইটো কাৰ তলতীয়া নহয়, যেতিয়া যাৰ তাৰ এগেইনষ্টত একশ্যন ল'ব পাৰে, যদি তেখেত কি হয়, গিল্টি প্ৰুফ হয়। তো আমাক কি লাগে, উই নিড এ ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী। চ' হেয়াৰ আই এম গোয়িং টু কনক্লুড মাই ক্লাছ। ইয়াত এইখিনিতে মই আজিৰ ক্লাছটো সামৰিব বিচাৰিছোঁ।
আশা কৰোঁ তোমালোকে পঢ়িবা কুৱেশ্যনবিলাক যিমানখিনি মই বুজালোঁ তোমালোকে লিখি ল'বা ধুনীয়াকৈ নোটছ বনাই ল'বা চাবা পৰীক্ষাত তোমালোকৰ প্ৰিপাৰেশ্যন বহুত ভাল হ'ব যেনেকৈ মই ভিডিঅ' দি আছোঁ সেইবিলাক যদি ধুনীয়াকৈ চোৱা তেতিয়া আৰু যদি ভিডিঅ' নোটছ বনাই লোৱা তেতিয়া চাবা তোমালোকৰ বহুত হেল্প হ'ব পৰীক্ষাৰ আগত সেই নোটটো পঢ়ি আহিলেই বহুত ভাল পাবা তোমালোকে আই এম চিয়'ৰ মই তোমালোকক গেৰাণ্টি দি আছোঁ যদি নহয় তেতিয়া তোমালোকে মোৰ ভিডিঅ'ত কমেণ্টছ কৰিবা আই এম অলৰেডি ৰেডি টু একচেপ্ট যদি নাহে যদি তোমালোকৰ হেল্পফুল নহয় তেতিয়া কমেণ্ট কৰিবা ছাৰ আপোনাৰ ভিডিঅ'বিলাক হেল্পফুল হোৱা নাই আৰু যদি হেল্পফুল হৈছে সেইটোও কমেণ্ট দিবা সেইটোও নিদিয়াকৈ নাথাকিবা প্লিজ চ' আই হোপ ইউ অল আৰ গোয়িং টু লাইক দিছ ভিডিঅ' এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা তেতিয়াহে মই আৰু ভিডিঅ' বনাই গৈ থাকিব পাৰিম চ' থেংক ইউ এভৰিৱান হেভ এ গুড ডে